মেইন দৰ্জা, এখন হ'ল এইটো হৈছে আমাৰ মেইন বেডৰুম হ'ব। তাৰপিছত এইফালে দেখাই আছোঁ এইটো হ'ল কিটচেন ৰুম। কিটচেন ৰুমটো প্ৰায় ইমান কাম হোৱা নাই, অলপ বাকী আছে। বস্তুবিলাক চব ষ্টক কৰা আছে ইয়াতে। এতিয়াও গোটেই কামখিনি বাৰু ক্লিয়াৰ হোৱা নাই। ইফালে এখন দৰ্জাখন লগাব আছে, লগাব পৰা নাই। এখন মানে কাঠৰ লগাম, চেগুন কাঠৰ, সেইকাৰণে কেইদিনমান দেৰিকৈ লগাম বুলি ভাবিছোঁ। তাৰপিছত বাকী দেখাই আছোঁ। বাকী ঘৰটো কাম গোটেই হৈছে বাৰু ক্লিয়াৰ, অলপ বাকী আছে। ৰংখিনি কৰিব আছে আৰু খিৰিকীখিনি গ্লাছ লগাব আছে, কাম আছে আৰু বাকীটো ইমান নাই। বাকী ৰুমবিলাকত গোটেই বস্তুবিলাক মানে ভৰ্তি হৈ আছে। বাকী ফেন চেনখিনি লগাব আছে, ফেনখিনি আনি থৈ দিছোঁ। মানে ফেনকেইখন কামখিনি গোটেই ক্লিয়াৰ হোৱা নাই, সেইকাৰণে মানে লগোৱা নাই। এটা ৰুমতহে এখন ফেন লগাইছোঁ, বাকীকেইখন লগাব আছে। এইটো এটা ৰুমত লগাইছোঁ ফেন, বাকী 5টা ৰুমত লগাবই আছে, এটাতহে লগাইছোঁ। বাকী টাইলছটো লগাইছোঁ 3D পেইণ্টিং, আৰু ওপৰত লগাইছোঁ AC বোৰ্ড। মানে ঘৰটো বাৰে বাৰে বনাই থকা নাযায় ন, জীৱনত এবাৰে বনোৱা যায়। সেইকাৰণে মানে অলপ ভাল ভাল বস্তুবিলাক ইউজ কৰিছোঁ আৰু মানে যিমান কম দামী বস্তু লগাব সিমান সোনকালে বেয়া হয়। সেইবাবে মানে অলপমান ভাল বস্তু লগালে ভাল হয়, যিহেতুকে গোটেই জীৱনটো তাতে থাকিবই লাগিব ন। সেইকাৰণে মানে অলপ বস্তুবিলাক ভাল চাই লগাব লাগে দেই। অকল মোৰ বুলি নহয়, মোৰ কাৰণে বুলি কোৱা নাই, সকলোকে কৈছোঁ আৰু বস্তুবিলাক মানে হেভি চাই লগাব লাগে। দৰ্জাত ধৰা হেণ্ডেলবিলাকো ইমান কম দামী লগোৱা নাই বাৰু, দামীৰ ভিতৰত লগাইছোঁ। এডালত 3000, 2500, 3500 এনেকৈ পৰিছে। বাকী যিখিনি বস্তু লগাইছোঁ গোটেই হেভি বস্তুৱে লগাইছোঁ। ঘৰটোত বহুত পইচা সোমাই গ'ল, মানে এতিয়া কি ক'ম, ইমান পইচা খৰচ হ'ল তথাপিও বনাই শেষ কৰিব পৰা নাই। বাকী দেখুৱালেই গোটেই ঘৰটো কেনেকুৱা লাগিছে। যদি ভাল লাগে লাষ্টত এটা লাইক কৰিব, আৰু যদি কাৰোবাৰ এনেকুৱা বস্তু ল'বলৈ আছে বা ল'ব মন যায় তেতিয়াহ'লে কণ্টেক্ট কৰিব নিশ্চয়। আমাৰ লগত যদি নাম্বাৰবিলাক থাকে কণ্টেক্ট কৰি দিব পাৰিম হা। আজিলৈ আহিছোঁ, বাই বাই।